নলবাৰী জিলাৰ পশ্চিম প্ৰান্তৰ এখন উল্লেখযোগ্য গাঁও বেলচৰ। দুগৰাকী প্ৰাক্তন মন্ত্ৰী ডাক্তৰ ভূমিধৰ বৰ্মন আৰু নীলমণি সেন ডেকাৰ জন্মগাঁও বেলচৰত আজিলৈকে নহল এখন ৰাজহুৱা শ্মশান। অসমৰ দ্বিতীয় বৃহত্তম গাঁও হিচাপে স্বীকৃত বেলচৰত কোনো ভূমিহীন লোকৰ মৃত্যু হলে সৎকাৰৰ বাবে লাগে হাহাকাৰ। কোনো পৰিয়ালে উপযুক্ত ঠাইৰ অভাৱত ঘৰৰ নিচেই ওচৰতে মৃতদেহ সৎকাৰ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হয়। স্থানীয় ৰাইজে বাৰম্বাৰ আবেদন নিবেদন কৰিও আজিলৈকে এখন ৰাজহুৱা শ্মশান নিৰ্মাণৰ বাবে কোনো চৰকাৰী আঁচনি লাভ নকৰিলে। অৱশেষত চৰকাৰী আঁচনিৰ আশা ত্যাগ কৰি বেলচৰৰ কেইগৰাকীমান সমাজকৰ্মীয়ে এখন ৰাজহুৱা শ্মশান নিৰ্মাণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰি কামত অগ্ৰসৰ হয়। বেলচৰৰ দুই ভাতৃ সমাজকৰ্মী জিতেন শইকীয়া আৰু প্ৰতুল শইকীয়াই ৰাজহুৱা শ্মশানৰ বাবে দান কৰা ভূমিত ৰাইজৰ দান বৰঙণিৰে নিৰ্মাণ কৰা ৰাজহুৱা শ্মশানৰ দেওবাৰে শুভাৰম্ভ কৰা হয়। ৰাজহুৱা শ্মশানখনৰ ভূমিদাতা দুই ভাতৃয়ে দান কৰা তোৰণখন উদ্বোধন কৰে বয়োজ্যেষ্ঠ সমাজকৰ্মী প্ৰমোদ চন্দ্ৰ ঠাকুৰীয়াই। বন্তি প্ৰজ্বলন কৰে সমাজকৰ্মী অনন্ত বৰ্মনে। শ্মশানৰ লগত নিৰ্মাণ কৰা বিষ্ণু মন্দিৰ উদ্বোধন কৰে মুকুল বৰ্মনে। ফলক উন্মোচন কৰে সমাজকৰ্মী তথা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ খুলখালী অনন্ত মেধিয়ে। বৃক্ষ ৰোপণ কৰে তাৰিণী বৰ্মনে। উল্লেখ্য যে এই ৰাজহুৱা শ্মশানখনৰ দ্বাৰা বেলচৰৰ উপৰি পিপলিবাৰী আৰু কৈহাটী গাঁৱৰ লোকসকলো উপকৃত হ'ব। আমাৰ বেলখৰীয়া ঐতিহাসিক বেলখৰীয়া গাঁৱৰ এটা বহুদিনীয়া তাৰমানে অভাৱ আছিলে আমাৰ, যে এখন ৰাজহুৱা শ্মশান নাই। ইমান ঘন বসতিপূৰ্ণ অঞ্চলত আমাৰ আজি বেলখৰৰ কেইজনমান উদয়নমান ব্যক্তিয়ে প্ৰথমতে এই বস্তুটো আগবঢ়াৰ পিছত আমি অলপ মাটি পালোঁ বিচাৰি, সেই কমিটিত ময়ো আছোঁ। মাটি পোৱাৰ পিছত আমাৰ মাটিখিনি যেতিয়া আমি মূল্য বহু টকা যিহেতু লাগিব, টকা ক'ত পাম। তাৰপিছত আমি জিতেন শইকীয়া ডাঙৰীয়া আৰু প্ৰতুল শইকীয়া ডাঙৰীয়াৰ ঘৰত যাওঁতে তেখেতসকলে স্বইচ্ছাই এই মাটিখিনি আমি দান দিম বুলি ক'লে, যে আমি পইচাখিনি আমি দিম, আপোনালোকে আগবাঢ়ক। আমি এটা নতুন উৎসাহেৰে আমি বল পালোঁ। আৰু সেইদিনা আমি আমাৰ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী তাত গৈছিলোঁ। ছাৰো আমাক আশ্বাস দিছিলে, চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই কৈছিলে যে আপোনালোকে আগবাঢ়ক, বাকী মই যিমান পাৰোঁ সিমান সহায় কৰিব পাৰিম, সহায় কৰিম। যি কি নহওক, ৰাইজৰ অনুদানেৰে আমাৰ মুকুল নাৰায়ণ বৰ্মন ডাঙৰীয়াও আমাক আৰ্থিকভাৱে সহায় কৰিছে। জিতেন শইকীয়া ডাঙৰীয়া, প্ৰতুল শইকীয়া ডাঙৰীয়াৰ পৰিয়াল, লগতে ৰাইজৰ সমূহ বেলখৰীয়া, লগতে অঞ্চল বিশেষৰ আঞ্চলিক ভিত্তিত, যিহেতু আমি এখন আঞ্চলিক ভিত্তিত আছোঁ, অকল বেলখৰেই নহয়, ইয়াৰ দ্বাৰা উপকৃত হ'ব পশ্চিম নামতা, কৈহাটী, পিপলিবাৰী সকলোৱে উপকৃত হৈ আছে। সেইসকলৰ অৱদানত আজি এইখিনি ঠন ধৰি উঠিছে। আৰু শেহতীয়াকৈ এটা ভাল খবৰ দিব পাৰোঁ, আমাৰ স্থানীয় বিধায়ক অসম চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াও তেখেতৰ বিধায়ক পুঁজিৰ পৰা আমাক 5 লাখ টকা অনুদান আমাক আগবঢ়াইছে। সেইটো আমাৰ ৰিলিজ হৈছে। সেইটোত কিন্তু এতিয়াও আমি কামত খটাব পৰা নাই। এতিয়া আমি কামত খটামে। আৰু ছাৰে খুব সুখী অনুভৱ কৰিছে। আৰু ইয়াতে আমাৰ পকোৱা জিলা পৰিষদৰ আপোনাৰ সদস্য পবিত্ৰ ডেকা ডাঙৰীয়ায়ো আমাক যিমান পাৰে সিমানখিনি সহায় কৰিছে, বা পাটোৱাৰী ছাৰৰ লগত অনুদানখিনি অহাত। সেইকাৰণে সকলোকে ৰাইজৰ লগতে মাননীয় বিধায়ক ডাঙৰীয়াকো আমি এই চেগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সমূহ ৰাইজৰ সহায় সহযোগিতাত আমি আন্তৰিকতাৰে আদৰি লৈছোঁ। ধন্যবাদ। অসম আদিত্য, নলবাৰী। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।